নমস্কাৰ। আপোনাৰ ভাগ্য সলনি কৰিব বিচাৰে নেকি? যদি জীৱনত সুখ সফলতা ইতিবাচক শক্তি লাভ কৰিব বিচাৰিছে তেন্তে সদায় এই কামটো কৰক। দেখিব আপোনাৰ জীৱনলৈ যথেষ্ট সুপ্ৰভাৱ আহি জীৱন সমৃদ্ধিশালী হৈ উঠিছে। মাত্ৰ এটা সৰু কামে আপোনাৰ ভাগ্য কিদৰে সলনি কৰি দিব পাৰে চাওকচোন। প্ৰতিদিনে ৰাতিপুৱা যদি আপুনি সূৰ্য দেৱতাক জল অৰ্পণ কৰে দেখিব আপোনাৰ জীৱনলৈ লাহে লাহে সকলো ইতিবাচক প্ৰভাৱ আহিব ধৰিছে। অতি সোনকালে আপুনি সুপ্ৰভাৱবিলাক পাব ধৰিব। আমি সকলোৱে জানো সূৰ্য দেৱতা হৈছে পৰম শক্তিৰ উৎস। গতিকে সূৰ্যদেৱক সন্তুষ্ট কৰিব পাৰিলে আপুনি সকলো ক্ষেত্ৰতে জয়ী হ'ব পাৰিব। আপোনাৰ মানসিক শক্তি লাভ হোৱাৰ লগতে আত্মবিশ্বাস বৃদ্ধি পাব, মান সন্মান বাঢ়িব, সমাজত উচ্চ স্থান পাবলৈ আপুনি সক্ষম হ'ব। চাকৰি ব্যৱসায় সকলো ক্ষেত্ৰতে আপোনাৰ উন্নতি হ'ব। যিকোনো দুৰ্ঘটনাৰ পৰা মুক্ত পাব, ৰোগ বেমাৰ আজাৰ ব্যাধি আদিৰ পৰা মুক্ত পাব। আৰু যদি আপোনাৰ কুণ্ডলীত গ্ৰহৰ দোষ থাকে, বিশেষকৈ ৰবি গ্ৰহৰ দোষ থাকিলে আপুনি তাৰ পৰাও সুফল পাব পাৰিব। এতিয়া কথাটো হৈছে সূৰ্যদেৱক আমি জল কেনেকৈ অৰ্পণ কৰিব লাগে তাৰ কিছু নিয়ম আছে। সদায় আমি ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগিব। পূব দিশলৈ মুখ কৰি আপুনি সূৰ্যক লাহে লাহে জল অৰ্পণ কৰিব। জল অৰ্পণ কৰোঁতে সেই জলধাৰাৰ মাজেৰে সূৰ্যৰ পোহৰ যাতে আপোনাৰ দেহত পৰে, তেতিয়াহে এই প্ৰক্ৰিয়া আপোনাৰ শুদ্ধ ৰূপত সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে আপুনি এই জল অৰ্পণ কৰা পাত্ৰটো সম্পূৰ্ণ তামৰ হ'ব। জলৰ লগত আপুনি জবা ফুল বা ৰঙা ফুল, কুমকুম নহ'লে ৰঙা চন্দন বা গংগাজল ল'ব পাৰে। এইসমূহ বস্তু নহ'লেও আপুনি তামৰ পাত্ৰত পৰিষ্কাৰ পানী লৈ সূৰ্যদেৱক জল অৰ্পণ কৰিব পাৰে। ছবিখনত দেখুওৱাৰ দৰে আপুনি দুহাতেৰে জলৰ পাত্ৰটো দাঙি লৈ লাহে লাহে সূৰ্যদেৱক জল অৰ্পণ কৰিব। মাত্ৰ লক্ষ্য ৰাখিব যাতে এই জলসমূহ পৰিষ্কাৰ মাটিত পৰিব পাৰে, নহ'লে বা তুলসী গছৰ গুৰিত পৰিব দিব পাৰে, নহ'লে বা কোনো ফুলৰ গুৰিত পৰিব দিব পাৰে। কিন্তু লক্ষ্য কৰিব সেই জল যাতে আপোনাৰ ভৰিত নপৰে বা ভৰি স্পৰ্শ নকৰে। গতিকে সেই জল যিহেতু আপুনি সূৰ্যদেৱক অৰ্পণ কৰিছে, আৰু এটা কাম কৰিব পাৰে, সেই জলখিনি কোনো পাত্ৰত ৰাখিব পাৰে। কিছু লোকে সেই জলখিনি সূৰ্যদেৱৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰে। কথা লক্ষ্য ৰাখিব, সূৰ্যদেৱক অৰ্পণ কৰা জলভাগ বাথৰুম বা কোনো লেতেৰা ঠাইত কেতিয়াও পৰিব নিদিব, কাৰণ এইখিনি আমি ঘৰত সূৰ্যদেৱক জল অৰ্পণ কৰাৰ নিয়ম। আকৌ আপোনাৰ ওচৰে পাঁজৰে যদি নদী পুখুৰী থাকে তেতিয়াহ'লে আপুনি তাত গৈ সূৰ্যদেৱৰ পিনে মুখ কৰি জল অৰ্পণ কৰিব পাৰে আৰু সেই পানী আপোনাৰ পুখুৰী বা নদীত পৰিব। কিন্তু ওচৰত যদি নদী পুখুৰী নাথাকে তেতিয়া আপুনি কি কৰিব? নদী পুখুৰী নাথাকিলেও আপুনি নিজৰ ঘৰতে সূৰ্যদেৱক সদায় জল অৰ্পণ কৰিব পাৰিব। সূৰ্যদেৱক জল অৰ্পণ কৰা মন্ত্ৰ আছে। এই মন্ত্ৰ হৈছে ওম সূৰ্যায় নমঃ অথবা ওম ঘৃণী সূৰ্য আদিত্যঃ। এই মন্ত্ৰ আপুনি 3 বাৰ, 7 বাৰ বা 12 বাৰ বুলিব পাৰে। এটা কথা মন কৰিব, সূৰ্যদেৱক জল অৰ্পণ কৰোঁতে কেতিয়াও 1 মিনিটতকৈ অধিক সময় ল'ব নালাগে, বা তাতকৈ কম সময় ল'ব পাৰে, অধিক সময় আপুনি কেতিয়াও নল'ব। সেয়েহে কম সময়ৰ ভিতৰতে এই কাৰ্যটি সম্পূৰ্ণ কৰিব। আৰু জল অৰ্পণ কৰা এই প্ৰক্ৰিয়াটি আপুনি যদি কৰি আছে তেতিয়াহ'লে অতি ভালেই কথা, আৰু যদি আপুনি কৰাও নাই তেতিয়াহ'লে নতুনকৈ আৰম্ভ কৰক। এই জল অৰ্পণ কৰা প্ৰক্ৰিয়াটো আপুনি ৰবিবাৰৰ পৰা আৰম্ভ কৰি নিতৌ কৰিব পাৰে। আৰু যদি সময় সুবিধা নিমিলে তেতিয়াহ'লে প্ৰতি ৰাতিপুৱা, ৰবিবাৰৰ ৰাতিপুৱা এই কামটো আপুনি সদায় কৰিব পাৰে। সপ্তাহত এদিন হ'লেও এই কামটো কৰিলেও যথেষ্ট সুফল পাব। আৰু শ্ৰদ্ধা সহকাৰে সূৰ্যদেৱক জল অৰ্পণ কৰক। দেখিব আপোনাৰ জীৱনলৈ ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন আহিছে। সকলো ক্ষেত্ৰতে আপুনি সুফল পাবলৈ ধৰিব। এই কথাখিনিৰ পৰা লগতে আপোনাৰ পৰিয়ালক হিত হওক। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এনেধৰণৰ এষ্ট্ৰ আৰু বাস্তুৰ লগত জড়িত ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভালেই থাকক, কুশলে থাকক। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।